মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম সাজিদ হুছেইন। মই তেজপুৰ চাৰিটি গাৰ্লছ হাই স্কুলত শিক্ষকতা কৰোঁ। আজি আমি ক্লাছ 10ৰ ফিজিক্সৰ পাৰ্ট আৰম্ভ কৰিছোঁ। ফিজিক্স চেপ্টাৰ অতি ইম্পৰ্টেণ্ট। ফিজিক্সৰ কেইবাটাও চেপ্টাৰ আছে। তোমালোকৰ প্ৰতিফলন আছে, প্ৰতিসৰণ আছে, তাৰ লেন্স আছে, তাৰ মাজতে তাৰ লেন্সৰ অংক আছে, তাত তোমাৰ ইলেক্ট্ৰিচিটি আছে, তাত তোমাৰ মেগনেটিজিমৰ ওপৰত আছে তোমাৰ আৰু ৰং আৰু কেইবাটাও চেপ্টাৰ আছে। আৰু গতিকে ফিজিক্সটো এটা দীঘল কেইবাটাও চেপ্টাৰ আছে। গতিকে ফিজিক্সৰ বিষয়ে ভালকৈ জানিব লাগিব। গতিকে মই ফিজিক্স আৰম্ভ কৰিছোঁ। প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ ফিজিক্সৰ লাইট, পোহৰ, লাইট এণ্ড ৰিফ্লেকশ্যন, পোহৰ আৰু পোহৰৰ প্ৰতিফলন, আৰু এটা ৰিফ্লেকশ্যনো আছে, অলছ' ৰিফ্লেকশ্যন। মই জাষ্ট কি কথা আছে মই সেইটোৱে কৈছোঁ। পোহৰৰ বিষয়ে পঢ়িম, তাত ৰিফ্লেকশ্যন আৰু কি আছে, ৰিফ্লেকশ্যনৰ বিষয়ে আছে, প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আছে। তেওঁলোকে আমি আজি প্ৰতিফলন পঢ়িম, প্ৰতিসৰণটো পিছত পঢ়িম, সেইটো গম পাবা কি বস্তু। আজি আমি পঢ়িম প্ৰতিফলন। চাব, প্ৰতিফলন যেতিয়া পঢ়িম আমি, প্ৰতিফলন ইংৰাজীকৈ ৰিফ্লেকশ্যন, প্ৰতিফলন, ৰিফ্লেকশ্যন অফ লাইট, পোহৰৰ প্ৰতিফলন। এতিয়া আমি যেতিয়া প্ৰতিফলন পঢ়িম তেতিয়া আমি জানিব লাগিব পোহৰৰ চ'ৰ্চ কোনবিলাক, পোহৰৰ কোনবিলাক চ'ৰ্চ, অৰ্থাৎ পোহৰৰ ক'ৰ পৰা আহে, পোহৰ ক'ৰ পৰা আহে। পোহৰ ক'ৰ পৰা আহে তোমালোকে জানা নিশ্চয়, সূৰ্যৰ পোহৰ আহে, দিনত আহে, আৰু তোমাৰ বাল্বৰ পৰা আহে, ৰাতি বাল্বৰ পাওঁ, আৰু তোমাৰ আৰু তেনেকৈ ধেৰ কেণ্ডেলৰ পৰা আহিব পাৰে, মমবাতিৰ পৰা আহিব পোহৰ চ'ৰ্চ। যেতিয়া এটা পোহৰ যেতিয়া তোমাৰ ওলাই, পোহৰৰ গতি তোমালোকে জানা, পোহৰ সদায় সৰলৰেখাত গতি কৰে। পোহৰ সদায় কি কৰে, সৰলৰেখাত গতি কৰে। তোমালোকে জানাই, তোমালোকে পোহৰ সদায় কি কৰে, সৰলৰেখাত গতি কৰে। এটা এক্সপেৰিমেণ্টটো আছিল তোমালোকৰ। আচ্ছা, এতিয়া কথা হ'ল, মেইন কথাটো হ'ল তোমাৰ পোহৰ যেতিয়া গতি কৰে, পোহৰ ক'ৰ পৰা ওলাই আকৌ, সূৰ্যৰ পোহৰ হ'ব পাৰে, বা বাল্বৰ পৰা হ'ব পাৰে, বা কেণ্ডেলৰ পৰা হ'ব পাৰে। এই পোহৰ যদি তোমাৰ কোনো এটা বস্তুত পৰে, যিকোনো বস্তুতে পৰে, ধৰা মোৰ গাতে পোহৰ আহি পৰিছে, লাইটৰ পোহৰ আহি পৰিছে, মোৰ গাত পোহৰ পৰি পোহৰখিনি কি হৈছে, পোহৰ যে পৰে আহি পেলাই, পোহৰ দুই ধৰণৰ প্ৰতিফলন পৰে। পোহৰ প্ৰতিফলন দুই ধৰণৰ পৰে। কিছুমান তোমাৰ ৰাফ চাৰ্ফেচ থাকে, ৰাফ যিটো কি স্মুথ নহয়, অৰ্থাৎ ইয়াক কয় তোমাৰ ৰাফ চাৰ্ফেচ, ৰাফ চাৰ্ফেচ। সুষম নহয়, যিটো সুষম নহয়, অসুষম নহয়, আৰু এইটো সুষম, এইটো প্লেন চাৰ্ফেচ, প্লেন মিৰৰ, প্লেন। এতিয়া প্লেনত মিৰৰবিলাক পৰে, যিবিলাক আইনা হ'ল তোমাৰ সুষম চাৰ্ফেচ। আইনাত কি হয়, আমি যেতিয়া আইনা এখন চাওঁ, তাত কি হয়, তোমাৰ যিটো প্ৰতিফলন হয়, সি কিছুমান প্ৰতিফলনৰ নিয়ম মানি চলে। আৰু যিবিলাক অসুষম চাৰ্ফেচ, ৰাফ চাৰ্ফেচ, যিবিলাক সুষম যিবিলাক নহয়, তাত পোহৰৰ প্ৰতিফলনৰ নিয়ম নামানে। আইনাত পোহৰৰ প্ৰতিফলনৰ নিয়ম মানে, আৰু আনবিলাকত পোহৰৰ প্ৰতিফলনৰ নিয়ম নামানে। এতিয়া যেতিয়া পোহৰ এটা আহি পৰিব, য'ৰ পৰা আহে, কেণ্ডেলৰ পৰা হওক, সূৰ্যৰ পৰা, বাল্বৰ পৰা, যেতিয়া পোহৰ আহি পৰিব, ই পোহৰটো পৰাৰ লগে লগে ইয়াক কয়, এই পোহৰটো পৰাৰ লগে লগে ই এনেকৈও যাব পাৰে, বা এনেকৈও যাব পাৰে, বা তোমাৰ এনেকৈও যাব পাৰে, কোনো প্ৰতিফলনৰ নিয়ম নামানে। কিন্তু যেতিয়া আমি আইনা এখন কওঁ, যিটো গ্লাছ, যিখন আমাৰ আমি ৰাতিপুৱা যিটো দাপোন যিটো কয়, ৰাতিপুৱা চাওঁ আমি যিটো দাপোন, সেই দাপোনত যেতিয়া পোহৰ পৰিব, সেই কিছুমান পোহৰৰ নিয়ম মানে। সেই পোহৰৰ নিয়মবিলাক কেনেকৈ মানে চাবা, প্ৰতিফলনত এইটো এটা প্ৰতিফলন, এইটো অসুষম প্ৰতিফলন, এইটো সুষম প্ৰতিফলন। আমি এতিয়া সুষমৰ বিষয়ে যাব বিচাৰিছোঁ, আগবাঢ়িব বিচাৰিছোঁ। সুষম প্ৰতিফলন যেতিয়া আমি পঢ়িম, তেতিয়া তোমাৰ এটা কথা তোমালোকে জানিব লাগিব। যেতিয়া তোমাৰ চাপ'জ এইটো এখন ধৰা তোমাৰ ফ্ল'ৰ, মাটিৰ সমতল। আমি বল এটা যদি মাৰি দিওঁ তলত, এটা বল যদি আমি কি কৰোঁ, তললৈ মাৰি উঠাওঁ, কি হয়, বলটো এনেকৈ পৰি পেলাই সি বলটো আকৌ এনেকৈ উঠি যাব। এনেকৈ পৰিলে বলটো এনেকৈ উঠিব, হয়নে? নিশ্চয় গম পাইছা। এটা বল যদি আমি এনেকৈ মাৰি উঠাওঁ, বলটো এনেকৈ পৰি পেলাই সি আকৌ এনেকৈ উঠি যাব।
আৰু বলটো যদি এনেকৈ মাৰিটো বলটো এইফালে যাব বলটো এনেকৈ মাৰি সিফালে যাব বলটো এনেকৈ তললৈ মাৰিলে ওপৰলৈ উঠি আহিব বলটো যদি এনেকৈ পৰে সি আকৌ এনেকৈ যাব বলটো এনেকৈ মাৰি এনেকৈ যাব প্ৰতিফলনত শিকিবলৈ বা এটা আভাস পাবলৈ তেওঁলোকৰ এই বস্তুটো মনলৈ আনিলে বেছি সুবিধা হ'ব এইটো চাবা ঠিক তেনেকৈ এখন দাপোন আছে এই দাপোনখন যদি পোহৰ পৰিব পোহৰ যদি এনেকৈ পৰে সি এনেকৈ যাব এই যাওঁতে নিয়ম এটা আছে ইয়াক কয় আপতিত ৰশ্মি আপতিত ৰশ্মি ইংৰাজীত কয় ইনচিডেণ্ট ৰে এইটো কয় এইটো অ এইটো এ হা আপতিত ৰশ্মি কোনটো হ'ব আপতিত ৰশ্মি কোনটো হ'ব দেখি ভালকৈ লিখিছোঁ ৰ'বা আপতিত ৰশ্মি মানে এৰ পৰা অ'লৈ গৈছে কি এওটো আপতিত ৰশ্মি এওটো কি হ'ব আপতিত ৰশ্মি এতিয়া অ'টো হ'ল তোমাৰ অ বিন্দুটো হ'ল আপতত দেখো আপতন বিন্দু এই হলটো ৰশ্মি আপতিত ৰশ্মি অ'টো হ'ল আপতন বিন্দু যেনেকৈ বলটো যেনেকৈ তোমাৰ এনেকৈ মাৰিলে সি এনেকৈ যাব আচ্ছা এইটো চাবা এতিয়া মই যদি বিন্দুৰ ওপৰত লম্ব টানো আপতন বিন্দুৰ ওপৰত লম্ব টানো নাম দিছোঁ এন হ'ল তোমাৰ আপতন বিন্দুত টনা অভিলম্ব আপতন বিন্দুত টনা অভিলম্ব এতিয়া চাবা এই ৰশ্মিডালে এই অভিলম্বৰ লগত যিটো কোণ কৰিছে এই কোণটো সমান হৈ পেলাই তাৰ ইয়াৰ পৰা যিমান দূৰত্ব এবাৰ চেম দূৰত্ব এনেকৈ ওলাই যাব এই ৰশ্মিটো এনেকৈ ওলাই যাব কাৰণ এইটো হ'ল এ হ'ল আপতিত ৰশ্মি এন চাব আপতিত ৰশ্মি এও এইটো হ'ল আপতন বিন্দুত টনা অভিলম্ব আৰু এইটো প্ৰতিফলিত ৰশ্মি অ বি হ'ব তোমাৰ প্ৰতিফলিত ৰশ্মি চাব আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেটা সমতলত থাকে এইটো মিৰৰ এম ডেছ দাপোন এম ডেছ সমতল দাপোন কি দাপোন কয় সমতল দাপোন এতিয়া এই কথাটো নিশ্চয় বুজি পাইছা মই যেনেকৈ কৈছিলোঁ বলটো যদি এনেকৈ মাৰি পঠিয়াওঁ বলটো আকৌ এনেকৈ উঠি যায় ঠিক তেনেকৈ বলটো যদি এনেকৈ মাৰি পঠিয়াওঁ বলটো আকৌ এনেকৈ যাব ঠিক তেনেকৈ এইটো এই আপতিত ৰশ্মি এইটো আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেটা সমতলত থাকে এইটো হ'ল প্ৰতিফলনৰ এক নম্বৰ নিয়ম আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একে সমতলত থাকে আৰু এইটোক কয় আপতন কোণ এইটো আই বুলি কয় আপতন কোণ আৰু এইটো কয় আৰ প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান এইটো 30 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 40 ডিগ্ৰী হ'ব এইটো 50 ডিগ্ৰী 50 ডিগ্ৰী হ'ব গতিকে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান এইটো প্ৰতিফলনৰ নিয়ম হয় প্ৰতিফলন কাক বোলে কোৱাচোন যেতিয়া এটা মাধ্যমৰ পৰা কোনো এটা পোহৰ আহি পেলাই সি তোমাৰ এখন এটা সাৰফেসত তোমাৰ যে খুন্দা মাৰি আকৌ একেটা মাধ্যমলৈ ঘূৰি যায় একেটালৈকে ঘূৰি গৈছে তেন্তে কি হ'ব প্ৰতিফলন হ'ব প্ৰতিফলনৰ ডেফিনিশ্যনটো কিতাপ ভালকৈ চাই ল'বা বেছি ক্লিয়াৰলি লিখা আছে মেইন কথা আৰু সেকেন্ডলি আৰু কিছু এনাৰ্জি অবজাৰ্ভ কৰিব এতিয়া প্ৰতিফলন কাক বোলে আৰু পৰীক্ষাত মেইনলি আহে তোমালোকে এছএছচিত প্ৰতিফলনৰ নিয়মটো লিখা প্ৰতিফলনৰ নিয়মটো এক নম্বৰ নিয়ম কি কৈছিলোঁ কোৱা আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একে সমতলত থাকে এক নম্বৰ নিয়ম দুই নম্বৰ নিয়ম হ'ল তোমাৰ আপতন কোণৰ মান আৰু প্ৰতিফলন কোণৰ মান সদায় সমান এংগল আই ইকুৱেল এংগুলাৰ এইটো প্ৰতিফলনৰ নিয়ম তোমালোকে গতিকে প্ৰতিফলনৰ নিয়মকেইটা নিশ্চয় পৰীক্ষাত সুধিলে পাৰিবা আশা কৰোঁ এতিয়া চাবা এতিয়া এই পঢ়িম গোলাকাৰ দাপোন এইটো অলপ বেছি ইম্পৰ্টেণ্ট আমি পঢ়িম গোলাকাৰ দাপোন গোলাকাৰ দাপোন বুলি ক'লে তোমালোকে এটা গোলক এটা কল্পনা কৰা নিজৰ মনতে এইটো গোলক এটা বলটো গোলক স্ফিয়াৰ বুলি কয় এই গোলকটোৰ কেন্দ্ৰ ক'ত থাকিব ঠিক এই মানত থাকিব হয়নে গতিকে এইটো যদি এটা গোলক হয় গোলক 3D কিছুমান
এই কেন্দ্ৰটো ক'ত থাকিব? থাকিব কেন্দ্ৰটো। গতিকে এই গোলকটোৰ মই ভালকৈ এইখিনি দেখুৱাইছোঁ তোমালোকৰ। এই গোলকটোৰ মই যদি এইফালে কাটি দিওঁ, এইটো কি কেন্দ্ৰ হ'ব? চি। এইখিনি কাটি দিওঁ, কাটি যদি এনেকুৱা আঁকো, বাহিৰ ফালে যদি তোমাৰ কি হয় অস্বচ্ছ হয়, ভিতৰৰ ফালে যদি গ্লাছখন থাকে, মিৰৰ আইনাখন থাকে, এইটো চি হ'ল। ভিতৰৰ ফালে দাপোনখন আছে, বাহিৰ ফালে তোমাৰ চিলভাৰৰ কটিং আছে। গতিকে ভিতৰৰ ফালে কি আছে? দাপোনখন আছে। গতিকে এনেকুৱা যিখন দাপোন, বাহিৰ ফালে ভিতৰৰ ফালে যিখন দাপোনখন আছে, ইয়াক কয় অৱতল দাপোন। অৱতল দাপোন। আৰু এইখন যদি কাটি দিছোঁ, কাটি পেলাই যদি এইটো উল্টা আছে, যদি এনেকৈ আঁকিছোঁ, ইয়াৰ ক্ষেত্ৰত কি আছে তোমাৰ? চোৱা, ইয়াৰ ক্ষেত্ৰত কি আছে তোমাৰ? দাপোনখন বাহিৰ ফালে আছে আৰু ভিতৰৰ ফালে অস্বচ্ছ, মানে চিলভাৰ কটিং আছে। গতিকে এইটোক কয়, ইয়াত তোৰ চিটো ইফালে আছে, চিটো ইফালে আহিছোঁ। নিশ্চয় বুজি পাইছা? গতিকে এইখন দাপোনৰ কাৰণে চিটো ইফালে আছে, চিটো ইয়াত আছে, বাহিৰ ফালে দাপোনখন আছে। আৰু এইখন দাপোনৰ কাৰণে কি আছে কোৱা? এইখন দাপোনৰ কাৰণে চিটো ইফালে আছে। গতিকে আৰু এইটো অৱতল দাপোন, এইটো কয় উত্তল দাপোন। উত্তল দাপোন। এইটো চাবা, মই ভালকৈ দেখুৱাই আছোঁ বস্তুটো। এইটো গোলক। তই কি কৰিবা? কম্পাছ দি ঘূৰাবা এনেকৈ। কম্পাছৰ কেন্দ্ৰটো হ'ব, আৰু দাপোনখন যদি তোমাৰ ভিতৰ ফালে থাকে, অৱতল দাপোন। আৰু এই দাপোনখনৰ মধ্যবিন্দু যিটো, তাক কয় পল বা মেৰু বুলি কয়। কি কয়? মেৰু। আৰু এই যিটো কেন্দ্ৰ আছিল কম্পাছৰ, তাক কয় ভাঁজ কেন্দ্ৰ। এই ভাঁজ কেন্দ্ৰৰ মেৰুৰ মাজেৰে যে দেখা গৈছে, তাক কয় মুখ্য অক্ষ। মুখ্য অক্ষ। চি হ'ল তোমাৰ ভাঁজ কেন্দ্ৰ, পি হ'ল তোমাৰ মেৰু, আৰু হৈছে কি? মুখ্য অক্ষ। এটা মুখ্য অক্ষ। এতিয়া ধৰা মন কৰা, ইয়াৰ পৰা ইয়ালৈকে এইটো কি আছে? এইটো কি হ'ব? এইটো ব্যাসাৰ্ধ হ'ব নাই? ব্যাসাৰ্ধ। যদি ব্যাস হয়, ইয়াৰ পৰা ব্যাস হয়, ব্যাসাৰ্ধ হ'ব। গতিকে এই চিৰ পৰা পি কি হ'ব? চি পি কি হ'ব কোৱা? ভাঁজ ব্যাসাৰ্ধ। আমি আৰ বুলি কওঁ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ, আৰ বুলি কওঁ। এতিয়া এই চি পিৰ মাজত যিটো বিন্দু আছে, একেবাৰে মাজৰ বিন্দুটোক ফকাছ বুলি কয়। এফ মানে কি? ফকাছ। গতিকে এফটো কি হ'ব? ফকাছ। আৰু ফকাছৰ পৰা মেৰু দূৰত্বক কয় ফকেল লেংথ বা ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্য বুলি কয়। এইটো ফকাছ, এইটোৰ পৰা এইটো ফকাছ দৈৰ্ঘ্য। ফকাছ। আৰু ফকাছটো কি হ'ব? সদায় ভাঁজ ব্যাসাৰ্ধৰ আধা হ'ব। এইখিনিৰ পৰা এইখিনিলৈকে ভাঁজ ব্যাসাৰ্ধ হয়। গতিকে এইখিনি কি হ'ব? এফটো কি হ'ব? R/2 ভাঁজ ব্যাসাৰ্ধৰ আধা। নিশ্চয় তুমি বুজি পাইছা? প্ৰথমে কি কৰিবা? এটা কম্পাছে ঘূৰাবা। ঘূৰালে কম্পাছৰ কেন্দ্ৰটো হ'ল ভাঁজ কেন্দ্ৰ। এখন কি দাপোন? অৱতল দাপোন। ভিতৰৰ ফালে দাপোনখন আছে। আৰু অৱতল দাপোনৰ মধ্যবিন্দুক কয় মেৰু। ইয়াৰ পৰা ইয়ালৈকে দূৰত্বক কয় ভাঁজ ব্যাসাৰ্ধ। আৰু এই দুটাৰ মাজৰ বিন্দুক কয় ফকাছ। ফকাছৰ পৰা মেৰুৰ দূৰত্বক কয় ফকাছ দৈৰ্ঘ্য। এতিয়া 1 নম্বৰ। এতিয়া তোমালোকে যদি এইটো উল্টাকৈ আঁকা, এনেকুৱা আঁকা, বাহিৰ ফালে কি আছে? দাপোনখন আছে। এই ভিতৰ ফালে দাপোনখন আছিল, এইবাৰ দাপোনখন বাহিৰ ফালে আছে। কিন্তু কেন্দ্ৰটো ক'ত? ইয়াত হ'ব, ভাঁজ কেন্দ্ৰটো ইয়াত হ'ব। এইটো কি হ'ব? মেৰু হ'ব। এইটো কি হ'ব কোৱা? এইটো কয় মুখ্য অক্ষ। মুখ্য অক্ষ। আৰু এইবিলাক নাম একেই, এইটো ফকাছ। বাকী আটাইবোৰ একেই। ইয়াত খালি দাপোনখন এনেকুৱা আঁকিছোঁ মই, ভিতৰ ফালে আইনাখন আছে। ইয়াত দাপোনখন উল্টাকৈ আঁকিছোঁ, এনেকুৱা আঁকিছোঁ। বলটোৰ মানে কি কৰিছিলোঁ কোৱা? ইয়াত এই উল্টা আঁকাটো মানে এইটো, এইবাৰ এইটো। আৰু এইটো কোনটো আছিল? এনেকুৱা লৈছিলোঁ, এইটো ইয়াত, এইটো। নিশ্চয় বুজিছা?
এতিয়া কথা হ'ল বাকীবিলাক নাম কি এইটো ফকাছ এইটো ভাঁজ কেন্দ্ৰ আৰু তোমাৰ পি আৰু তোমাৰ এইটো ফকাছটো তোমাৰ মাজত থাকিব বাকী একেই মুখ্য নামবিলাক একেই খালি এইটো উল্টা হ'ব এতিয়া তোমালোকৰ সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল তোমালোকে সবতকৈ ডাঙৰ কথা হ'ল যেতিয়া আমি গোলাকাৰ আপোন পঢ়িম তেতিয়া কি হ'ব গোলাকাৰ আপোনাৰ প্ৰতিফলনৰ কিছুমান নিয়ম আছে সেই নিয়মকেইটা তোমালোকে জানিবই লাগিব ৰুলছ বুলি লিখিছো নিয়ম 1 নম্বৰ নিয়ম চাবা বহুত ইম্পৰ্টেণ্ট নিয়ম এই তিনিটাৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ ডায়াগ্ৰামবিলাক আহিব ডায়াগ্ৰামবিলাক আঁকিব পাৰিবা নহ'লে একো নোৱাৰিবা এই তিনিটা নিয়ম যেনেকৈ তোমালোকে নিয়ন্ত্ৰণ নাজানিলে অংক কৰিব নোৱাৰা নিয়ন্ত্ৰণ জানিবই লাগিব অংক কৰিবলৈ এই তিনিটা নিয়মৰ ভিতৰত আমি ডায়াগ্ৰামবিলাক আঁকিব শিকিম বা কেনেকুৱা আঁকে প্লাছ মাইনাছ ক'ত কি গোটেইটা গম পাবা তাকে ক্লাছ মোৰ ভিডিঅ'টো কিন্তু বাৰে বাৰে চাবা নহ'লে বুজিব টান পাবা কাৰণ দাপোনৰ যিখিনি আছে সেই দাপোনৰ বস্তুখিনি ক্লিয়াৰ থাকিলে তোমালোকে লেন্স পাৰিবা নহ'লে একো নোৱাৰিবা দাপোন পৰা মই যিখিনি বেছ পঢ়াইছোঁ সেইটো বেছিক হয়খিনি তোমাৰ দাপোনৰ সেই পূৰা ক্লিয়াৰ ৰাখিবা তেতিয়া তোমালোকে লেন্স পাৰিবা নহ'লে লেন্স একেবাৰে নোৱাৰিবা এতিয়া বাৰে বাৰে চাবা ভিডিঅ'টো চাবা এতিয়া দাপোনৰ এতিয়া তোমাৰ চাবা এইটো কি হ'ব মুখ্য অক্ষ এইটো কি হ'ব কোৱা ভাঁজ কেন্দ্ৰ আৰু এইটো কি হ'ব মেৰু আৰু এইটো কি হ'ব কোৱা ফকাছ নিশ্চয় ধৰিব পাৰিছে এতিয়া এইটো হ'ল তোমাৰ ভাঁজ কেন্দ্ৰ এইটো হ'ল ফকাছ আৰু মেৰু এতিয়া 1 নম্বৰ নিয়ম আছে মুখ্য অক্ষৰ চাবা দেই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হ'ব ফকাছৰ মাজে পাৰ হৈ যায় ফকাছৰ মাজেৰে গতি কৰে আৰু কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত কি হ'ব ফকাছৰ মাজেৰে গতি কৰে তাহলে এইটো হ'ল মুখ্য অক্ষ এইটো মুখ্য অক্ষ নহয় এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া ৰশ্মি আহে সমান্তৰালকৈ আহিছে এইটো সমান্তৰালকৈ হয় ৰশ্মি কেনেকৈ আহিছে কোৱা সমান্তৰালকৈ মুখ্য অক্ষৰ কি কৰিছে সমান্তৰালকৈ আহিছে এতিয়া পঢ়িলে কি হ'ব দাপোন হয় গতিকে গোলাকাৰৰ পৰা প্ৰতিফলন আমি পঢ়ি আছোঁ এই দাপোনত কি হ'ব তোমাৰ যেতিয়া পৰিব মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি প্ৰতিফলনৰ পাছত কি হয় ফকাছৰ মাজেৰে গতি কৰে মানে কোনফালে যাব এইটো ফকাছ নাই জানো এইটো আৰু এইটোৰ মাজৰ বিন্দু ফকাছ লিখায় ফকাছৰ মাজে গতি কৰিব তাৰমানে এনেকৈ ওলাই যাব চি তাহলে যদি সমান্তৰালকৈ আহে ইয়াত পৰিব দাপোনৰ পৰিৱৰ্তে ওলাই যাওঁতে কোনফালে যাব ফকাছ যাব এইটো 1 নম্বৰ নিয়ম এই নিয়মটো আচলতে তোমালোকে আঁকিব নোৱাৰিবা একো নোৱাৰিবা গতিকে লেন্সো নোৱাৰিবা দাপোন ক্লিয়াৰ নহ'লে গতিকে ভালকৈ চাবা এই ৰুলছ 3টা আছে 2 নম্বৰটো চাবা এইটো চি হয় এইটো পি হয় এইটো এফ হয় গম পাইছে 2 নম্বৰটো কি হ'ব কোৱা 2 নম্বৰটো হ'ল তোমাৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি ভাঁজ কেন্দ্ৰৰ উভতি যায় ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ কি হ'ব ভাঁজ কেন্দ্ৰলৈ উভতি আহে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পাছত ভাঁজ কেন্দ্ৰৰে উভতি আহে নিশ্চিত ধৰিব পাৰিছা ঠিক আছে তাহলে চি ডি যদি সোমায় চি ডি ঘূৰি আহিব একে ৰাস্তাতে প্ৰথমটো কি আছিল কোৱা এইটো হ'ল কি মুখ্য অক্ষ সমান্তৰালকৈ আহিলে প্ৰতিফলনৰ কি হ'ব ফকাছটো ওলাই যাব ঠিক আছে ভাঁজ কেন্দ্ৰ যদি সোমায় ভাঁজ কেন্দ্ৰ ওলাই আহিব 2 নম্বৰ নিয়ম আৰু এটা আছে 3 নম্বৰ নিয়মটো 1 নম্বৰ উল্টা 3 নম্বৰ নিয়মটো 1 উল্টা চাব দেই
এইটো কি আছিল সমান্তৰালকৈ আহিলে ফকাছ দি ওলাই আহে 3 নম্বৰটো কি হ'ব ফকাছ দি কমালে সমান্তৰাল যায় ধৰিবছে নিশ্চয় যদি ৰশ্মিটো ভাস্কেন্দ্ৰৰ সমান্তৰালকৈ সৰি মুখ্য অক্ষৰ সমান্তৰাল গ'লে ভাস্কেন্দ্ৰ ওলাই আহে আৰু 2 নম্বৰটো কি হ'ব সি দি কমালে সি দি ওলাই আহে আৰু 1 আৰু 3 উল্টা ই সমান্তৰাল গ'লে ফকাছ ওলাই আহে ই ফকাছ দি গ'লে সমান্তৰাল ওলাই উল্টাটো 1 নম্বৰটো কি হ'ব সমান মুখ্য অক্ষৰ সমান্তৰাল কৰা ৰশ্মি প্ৰতিফলন ৰশ্মি ভাস্কেন্দ্ৰ ওলাই আহে 3 নম্বৰটো কি হ'ব ভাস্কেন্দ্ৰ যদি সোমাই মুখ্য অক্ষৰ সমান্তৰাল ওলাই যাব এইটো ৰিভাৰ্স উল্টা সমান্তৰাল গ'লে ভাস্কেন্দ্ৰ ওলাই যায় ভাস্কেন্দ্ৰ সোমালে সমান্তৰাল ওলাই যায় আৰু এইটো কি হ'ব সি দি গ'লে সি দি ৰিটাৰ্ণ কৰে বাস এই তিনিটা নিয়ম ঠিক আছে তোমালোকে 3 নম্বৰ নিশ্চয় বুজি পাইছা ফকাছেৰে যোৱা আছে এফেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পাছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল ওলাই যায় মুখ্য অক্ষৰ সমান্তৰাল ওলাই যায় সমান্তৰালকৈ ওলাই যায় মই আগৰ পৰা কৈছোঁ প্ৰতিফলনৰ এই তিনিটা নিয়ম বহুত ইম্পৰ্টেণ্ট নিয়ম মই অৱতল দাপোনৰ ক্ষেত্ৰত দেখুৱাই আছোঁ মই প্ৰথম হ'ল তোমাৰ মুখ্য অক্ষৰ সমান্তৰাল কৰা ৰশ্মি প্ৰতিফলনৰ পিছত এফ ডি ওলাই যায় আৰু 3 নম্বৰটো কৈছোঁ উল্টাটো ইয়াৰ এফ ডি যদি যায় সমান্তৰাল ওলাই আহে ইয়াৰ জাষ্ট উল্টাটো আৰু 2 নম্বৰটো কি হ'ল চি ডি গ'লে চি ডি ৰিটাৰ্ণ কৰে এই তিনিটাই নিয়ম এতিয়া এইটো হ'ল কি দাপোন কোৱা অৱতল দাপোন এইটো কি দাপোন অৱতল দাপোন এতিয়া উত্তল দাপোনত কি হ'ব চাবা উত্তল দাপোনত একেবাৰে সহজ দুটা নিয়ম আছে উত্তল দাপোন কি হ'ব কোৱা উত্তল দাপোনত কি হ'ব ৰুলছ এইটো এই দিকে আগৰ এই দিকে এইটো বি হ'ব চাবা এইটো কি দাপোন উত্তল দাপোন এইটো চি হয় এইটো এফ হয় নিশ্চয় ধৰিব পাৰিছে তোমালোকে উত্তল দাপোনৰ ক্ষেত্ৰত একেই নিয়মটো চাবা মুখ্য অক্ষৰ সমান্তৰাল কৰা ৰশ্মি কোনফালে গৈছিল আগতে কেনেকৈ আছিল কোৱা প্ৰথমটো কেনেকৈ আছিল অৱতল কি আছিল মুখ্য সমান্তৰাল কাৰণে কি ফকাছ দি ওলাই যায় এইটো ফকাছ এইটো যদি কেন্দ্ৰ হয় তোমাৰ এইটো পি হয় এইটো মাজৰটো এফ হ'ব সমান্তৰাল কাৰণে ফকাছ দি ওলাই যায় ইয়াতো হ'ব সমান্তৰাল কাৰণে ফকাছ দি যাব নোৱাৰিব কিন্তু অসৎভাৱে যায় সমান্তৰাল আহিলে প্ৰতিফলনৰ পৰা ওলাই যায় ইয়াত সমান্তৰাল আহিলে কি হ'ব অসৎভাৱে যাব ক'ত ফকাছ যাব আৰু ওলাই যাতে কেনেকৈ যাব ইয়াৰ এই ফকাছৰ লগত মিলাই পেলাই ওলাই যাব ফকাছৰ কি কৰিব মিলাই পেলাই যাব সমান্তৰালকৈ আহিল ফকাছত কমাব নোৱাৰে কাৰণ আইনাখন বাহিৰত আছে উল্টা নহয় এখন এইটো কি দাপোন কোৱা উত্তল দাপোন সমান্তৰাল মুখ্য সমান্তৰাল আহি পেলাই কি হ'ব ফকাছৰ মাজত অসৎভাৱে সম্ভৱ কিন্তু ইয়াৰ লগত মিলাই পেলাই ওলাই যাব ৰাস্তা স্কেলডাল এনেকৈ বনাই পেলাই মাৰি দিবা আৰু 2 নম্বৰ নিয়মটো হ'ল কি কোৱা 2 নম্বৰ নিয়মটো হ'ল কি দাপোন আছিল উত্তল দাপোন 2 নম্বৰটো একো নাই চি লগত আছে লিংকটো চিধা আহিবা এইটো কি কোৱা এইটো পি মেৰু এইটো চি হ'ল তোমাৰ ভাস্কেন্দ্ৰ এইটো এফ মাজতে আছে ফকাছ তোমাৰ ভাস্কেন্দ্ৰৰ মাজতে ভাস্কেন্দ্ৰৰ ফালে যোৱা ৰশ্মি তোমাৰ যিহেতু এইটো তোমাৰ উত্তল দাপোন গতিকে ইয়াতে খুন্দা মাৰি পেলাই উভতি যাবগৈ ভাস্কেন্দ্ৰৰ ফালে যোৱা ৰশ্মি ভাস্কেন্দ্ৰৰ মিলাই পেলাই আকৌ উভতি যাবগৈ চিধা আহিলে ভাস্কেন্দ্ৰত লাগি পেলাই উভতি যাব কিন্তু এইখিনিৰ পৰাই উভতি যাব এইখিনি কি অসৎ হ'ব দত্ত মানে অসৎ আৰু তোমাৰ গতিকে কি হ'ব এইটো কি হ'ব সমান্তৰাল আহিলে ভাস্কেন্দ্ৰ যাব ফকাছ যাব কিন্তু কি ফকাছ মানে ফকাছৰ অসৎভাৱে গৈ পেলাই ইয়াৰ লগত সমান ওলাই যাব আৰু এইটো কি পোনে আহি পেলাই মেৰুৰ লগত মিলি পেলাই আকৌ মেৰুৰ লগত ওলাই যাব মানে মেৰু নহয় চৰি ভাস্কেন্দ্ৰৰ লগত মিলাই পেলাই ভাস্কেন্দ্ৰৰ ফালে ওলাই যাব কিন্তু এইখনৰ পৰা দত্ত দিব লাগিব কাৰণ আইনাখন ইয়াত আছে ভিতৰত সোমাব নোৱাৰে এইখিনি দত্ত দি মানে অসৎ বুলি বুজাইছে এনেকুৱা আহিলে ইয়াৰ পৰা ইয়াতে ঘূৰি গ'ল কাৰ লগত মিলি যাব ভাস্কেন্দ্ৰৰ লগত মিলি পেলাই পোনে ভাস্কেন্দ্ৰৰ ঘূৰি যাব এটা স্কেল ল'বা ভাস্কেন্দ্ৰ মিলাই পেলাই এনেকৈ মাৰি পেলাই এইখিনি ঘূৰাই দিবা এইখিনি দত্ত দিবা ইয়াত কি হ'ব সমান্তৰালকৈ আহিব দত্ত দিবা আৰু তাত স্কেলডাল দি পেলাই ইয়াৰ পৰা মাৰি দিবা গতিকে এইটো হ'ল তোমাৰ
প্ৰতিফলনৰ যেতিয়া আমি গোলাকাৰ দাপোনত ঘটা প্ৰতিফলনৰ বিষয়ে আমি আলোচনা কৰিম এই নিয়মখিনি জানিব লাগিব এই নিয়মখিনি জানিলে তোমালোকে লেন্সও ক্লিয়াৰ হ'ব এইখিনি দাপোনৰ প্ৰতিফলন ক্লিয়াৰ হ'লে লেন্স ক্লিয়াৰ হ'ব লেন্সটো অলপ উল্টা তাৰমানে বস্তুটো গতিকে দাপোনৰ নিয়মকেইটা এই জাষ্ট নিয়মকেইটা জানি লওঁ আৰু মই দিয়া ভিডিঅ'টো ভালকৈ চাবা গোটেইবিলাক ক্লিয়াৰলি চাবা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা নিশ্চয় বেল আইকন টিপিবা তেতিয়া মই নেক্সট ক্লাছবিলাক তোমালোকে লাইটৰ বিষয়ে পুৰা ক্লিয়াৰ হৈ যায় নহ'লে তোমালোকৰ প্ৰব্লেম হ'ব কিন্তু কাৰণ পৰীক্ষা আহি পালেহি বেছি সময় নাই অলৰেডি আমি বহুত সময় হেৰুৱাইছোঁ আমি ক্লাছবিলাক কৰিব পৰা নাই আৰু তোমালোকে আশা কৰোঁ তোমালোকে গোটেই ভিডিঅ'টো চাবা বাৰে বাৰে চাবা আৰু কিতাপত তোমালোকে প্ৰতিফলনৰ নিয়ম চাবা আৰু লিখিবা প্ৰতিফলন কাক বোলে প্ৰতিফলন নিয়মটো কি লিখিবা আৰু ছেকেণ্ডলি মই দিয়া ভিডিঅ'টো ভালকৈ চাবা তেতিয়া ক্লিয়াৰলি বুজিবা কথাবিলাক মই অলপ সংক্ষিপ্তভাৱে বুজাইছোঁ বস্তুবিলাক আৰু একদম দুটা পইণ্ট যিখিনি লাগে সেই বস্তু দেখুৱাইছোঁ সেইখিনি বস্তু ক্লিয়াৰ হৈ গ'লে তোমাৰ একো প্ৰব্লেম নাই আৰু ইয়াত প্লাছ মাইনাছৰ কথা আছে ইয়াত তোমাৰ চাইন কনভেনশ্যন আছে তোমালোকৰ কোনফালে প্লাছ হয় কোনফালে মাইনাছ হয় তেওঁলোকক মই সেইটো কথা ক্লিয়াৰ এইটো কথা ক'ম মই কালি ক্লাছত ক'ম নিশ্চয় আৰু তোমালোকে ভিডিঅ'কেইটা চাবা আৰু ছাবস্ক্ৰাইব কৰা নাপাহৰিবা মই নিশ্চয় কাইলৈ আকৌ লগ পাম তোমালোকক আজি দিয়া দেখা মই